জিঅ'টেক আৰু আধাৰ KYC কমপ্লিট হৈছে ঘৰ কেতিয়া পাব চৰকাৰে ফাইনেল জিঅ'টেকৰ লিষ্ট কেতিয়া ৰিলিজ কৰিব যিসকল হিতাধিকাৰীৰ ফাইনেল লিষ্ট আহি গৈছে তেখেতলোকৰ প্ৰথম কিস্তি কেতিয়া সোমাব জিঅ'টেক সাৰ্ভে আৰু আধাৰ KYC কৰাৰ পাছতো কিবা আৰু কাম কৰিব লাগিব নেকি আৰু অধিকৈ গুৰুত্বপূৰ্ণ কোনসকল ব্যক্তিৰ নাম ফাইনেল লিষ্টৰ পৰা চৰকাৰে কৰ্তন কৰিব পাৰে নমস্কাৰ স্বাগতম জনাইছো আৰু কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ বাবে জিঅ'টেক সাৰ্ভে কৰাইছে বা জিঅ'টেক সাৰ্ভে কৰাম বুলি ভাবিছে তেখেতলোকৰ বাবে এইটো ভিডিঅ' খুবেই গুৰুত্বপূৰ্ণ হ'ব জিঅ'টেকিং সাৰ্ভে আধাৰ KYC আধাৰ ভেৰিফিকেশ্যন হোৱাৰ পাছতো আপোনাৰ নাম ফাইনেল লিষ্টত নাহিব পাৰে কিয় কৈছো আপোনালোকক ভিডিঅ'ৰ আগলে কম আপোনালোক নিশ্চয় জ্ঞাত যে 2025 চনৰ 19 মাৰ্চৰ পৰা অসমত জিঅ'টেকিংৰ সাৰ্ভে আৰম্ভ হৈছিল আৰু ইতিমধ্যে জিঅ'টেকিংৰ সাৰ্ভে সম্পূৰ্ণ হৈ গৈছে আৰু পঞ্চায়ত অফিচৰ পৰা মানুহবোৰে আহি আপোনালোকৰ ঘৰে ঘৰে গৈ KYC বা আধাৰ ভেৰিফিকেশ্যন কৰিছে এই আধাৰ ভেৰিফিকেশ্যন কামত আপোনালোকৰ ঘৰৰ যিমান সদস্য আছে তেখেতলোকৰ বায়োমেট্ৰিক লোৱা হয় এই সকলোবোৰ হোৱাৰ পাছত পুনৰ চৰকাৰলৈ আপোনালোকৰ ডাটাবোৰ পঠিয়াই দিয়া হ'ব আৰু এই কথাটো ভালকৈ আপোনালোকক বুজাবলৈ চৰকাৰৰ এটা বেনাৰৰ জৰিয়তে মই আপোনালোকক কথাটো বুজাবলৈ চেষ্টা কৰিম ইয়াতে আপোনালোকে দেখা পাইছে অসম চৰকাৰৰ দ্বাৰা জাৰি কৰা এটা বেনাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যদিহে আপোনাৰ নামটো এই ফাইনেল লিষ্টৰ পৰা কৰ্তন হোৱাটো নিবিচাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে কথাটো বুজিব পাৰিব আৰু ভিডিঅ' যদি আপোনালোকে ভাল লাগে ভিডিঅ'টো লাইক এটা কৰিব লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব 2025 চনৰ 19 মাৰ্চৰ পৰা জিঅ'টেকিংৰ কাম আৰম্ভ হৈছিল ইয়াতে আপোনালোকে দেখা পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অধীনত সম্ভাৱ্য হিতাধিকাৰীৰ চিনাক্তকৰণৰ বাবে এই পোষ্টাৰটো মুকলি কৰা হৈছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে আৱাস প্লাছ 2024 জৰিপ এই আৱাস প্লাছ 2024 বোলা এটা এপ আছে আৱাস প্লাছ 2024 বুলি এটা এপ আছে এই এপৰ জৰিয়তে আপোনালোকে অনলাইনটো আবেদন কৰিব পাৰি ইয়াতে আপোনালোকে দেখা পাইছে এই সাৰ্ভে দুই ধৰণে হ'ব পাৰে জৰিপকাৰীৰ দ্বাৰা আৰু স্বজৰিপ পঞ্চায়ত অফিচৰ দ্বাৰাও আপোনালোকে কৰিব পাৰিব বা আপোনালোকে নিজেও কৰিব পাৰিব স্বজৰিপ যোনটো কথা কৈছে প্ৰথমতে আমি কথা পাতিম জৰিপকাৰীৰ দ্বাৰা কেনেকৈ আপোনালোকে কৰিব পাৰিব বা পঞ্চায়ত অফিচৰ থ্ৰুৰে আপোনালোকে কেনেকৈ আপোনাৰ জিঅ'টেকিংৰ কামটো সম্পন্ন কৰিব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে প্ৰথম গাঁও সভা পঞ্চায়ত অফিচৰ জৰিয়তে আপোনালোকে এই ঘৰ পাব পাৰিব আৰু দ্বিতীয় নম্বৰতে দিয়া আছে ASRLMৰ সখীসকলৰ সহায়ত প্ৰাথমিক জৰীপ যিকোনো গাঁৱতে পশু সখী বুলি চৰকাৰৰ ফালৰ পৰা নিয়োজিত এজন মানুহ থাকে আধাৰ কাৰ্ড আপোনালোকৰ জব কাৰ্ড আৰু ৰেচন কাৰ্ড এই সকলোবোৰ জমা কৰিব লাগিব আৰু তেখেতলোকে আপোনালোকৰ এই সকলোবোৰ ডকুমেণ্টছ পৰীক্ষা কৰি চাব যে আপোনালোকে আগতে ঘৰ পাইছে নেকি বা আপোনালোকে ঘৰ পোৱাৰ যোগ্য হয়নে নহয় পশু সখীয়ে পৰীক্ষা কৰাৰ পাছত যদি আপোনালোকে এই ঘৰৰ বাবে যোগ্য বুলি ভাবে তেন্তে পৰৱৰ্তী পৰ্যায়লৈ আপোনালোকক পঠিয়াই দিব 3 নম্বৰ অপচনত দিয়া আছে আপোনালোকে দেখা পাইছে প্ৰাথমিক তালিকা প্ৰস্তুতৰ বাবে দ্বিতীয় পৰ্যায়ৰ গাঁও সভা ইয়াতে অলৰেডি মই কৈছিলো যে আপোনালোক যদি এই ঘৰৰ পোৱাৰ বাবে যোগ্য হয় তেন্তে এই লিষ্টটো চৰকাৰলৈ পঠোৱা হ'ব আৰু পুনৰ চৰকাৰৰ পৰা যেতিয়া ঘূৰি আহিব তেতিয়া আপোনালোকৰ আধাৰ KYC বা আধাৰ ভেৰিফিকেশ্যন কৰা হ'ব 4 নম্বৰ অপচনত দিয়া আছে আপোনালোকে দেখা পাইছে তালিকাৰ প্ৰাথমিক খচৰা ৰাজহুৱা প্ৰদৰ্শন আৰু উৎপত্তি নিষ্পত্তিৰ কাল এই সকলোবোৰ টেষ্ট কৰাৰ পাছত চৰকাৰৰ পৰা যেতিয়া লিষ্টটো ঘূৰি আহিব তেতিয়া আপোনালোকে এই লিষ্টটো চাব পাৰিব নেটতো আপোনালোকে ডাউনলোড কৰিব পাৰে বা আপোনালোকে পঞ্চায়ত অফিচত গৈও আপোনালোকে সেইটো লিষ্ট চাব পাৰিব আৰু এইটো লিষ্টতো যদি এনেকুৱা কিছুমান মানুহ থাকে যিসকল ব্যক্তি এই ঘৰ পোৱাৰ যোগ্য নহয় তেখেতলোকৰ নাম আকৌ কাটি দিব তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে বিধানসভা সমিতিৰ পৰীক্ষা এই যোনটো ফাইনেল লিষ্টটো হয় বিধানসভাৰ কমিটিয়ে চেক কৰিব সেইসকল ব্যক্তিয়ে পোৱাৰ যোগ্য হয়নে নহয় তাৰ পাছতে আহিলে জিলা পৰ্যায়ৰ সমিতিৰ অনুমোদন আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট লেভেলৰ কমিটি থাকে তেখেতলোকে এপ্ৰুভেল দিব আপোনালোকৰ লিষ্টটো সকলো ঠিকেই আছে তেখেতলোকে এপ্ৰুভেল দি দিব আৰু হেক পৰ্যায়ত আপোনালোকে এটা দেখা পাইছে আৱাস প্লাছ 2024 এপৰ জৰিয়তে পূৰ্ব পঞ্জীয়নকৃত জৰীপকাৰীৰ দ্বাৰা জৰীপ ইয়াতে অন্তিম পৰ্যায়ৰ পঞ্চায়ত অফিচৰ ছেক্ৰেটাৰী আহিব আপোনালোকৰ ঘৰত আৰু আপোনালোকৰ যি কাম কৰিবলগীয়া থাকে ধৰক আধাৰ KYC আপোনালোকৰ জব কাৰ্ড এড কৰা আপোনাৰ আধাৰ লিংক থকা যোনটো একাউণ্ট নাম্বাৰ এড কৰা সকলোবোৰ কাম আপোনালোকক সম্পূৰ্ণভাৱে কৰি দিব ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা এই কামৰ বাবে আপোনালোকে কাকো এটকাও টকা দিব নালাগে কোনোবাই যদি আপোনালোকৰ পৰা টকা বিচাৰে এই কামৰ বাবে তেন্তে আপোনালোকে কমপ্লেইন কৰিব পাৰে ইয়াতে আপোনালোকে গম পালে জৰীপকাৰী বা সাৰ্ভেয়াৰৰ জৰিয়তে আপোনালোকে কেনেকৈ এই চৰকাৰী ঘৰ পাব পাৰি তো জৰীপ বা সেল্ফ সাৰ্ভে বুলি ক'ব পাৰি সেল্ফ সাৰ্ভে আপোনালোকে আপোনালোকৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব ঘৰতে বহি কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে অনলাইন কৰিব পাৰিব ফুল ডিটেইলছ ভিডিঅ' দিয়া আছে আপোনালোকে এই চেনেলত পাই যাব বা আপোনালোকক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত পিন কৰি দিম আপোনালোকে তাত ক্লিক কৰি চাব পাৰিব
ইয়াতে দিয়া আছে স্ব-জৰীপ। পৰিয়ালৰ যিকোনো সদস্যই এই জৰীপ কৰিব পাৰিব। চাওক, ইয়াতে আপোনালোকৰ ঘৰৰ এজন মুৰব্বীৰ নামত চৰকাৰী ঘৰৰ বাবে জৰীপ কৰিব পাৰিব। 2 নম্বৰ অপশ্যনত দিয়া আছে আধাৰৰ সহায়ত বাধ্যতামূলক KYC। ঘৰত যিমানজন সদস্য আছে, যিসকলৰ আধাৰ বায়'মেট্ৰিক লোৱা থাকে, তেখেতলোকৰ সকলোৰে আধাৰ KYC কৰিব লাগিব বা eKYC কৰিব লাগিব। এই এপৰ জৰিয়তে আপোনালোকে গম পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে কথাটো বুজি পাব। প্ৰয়োজনীয় নথিপত্ৰ প্ৰদান। আপোনালোকৰ যি ডকুমেণ্টছ প্ৰয়োজন হয় এই আধাৰ KYC কৰোঁতে, ধৰক আপোনালোকৰ জব কাৰ্ড প্ৰয়োজন হ'ব, আধাৰ লিংক যোনটো একাউণ্ট নাম্বাৰ সেইটো প্ৰয়োজন হ'ব, আৰু ঘৰৰ সকলো ব্যক্তিৰ আধাৰ কাৰ্ড প্ৰয়োজন হ'ব। আৰু আপোনালোকে ঘৰতে থাকি এই আবেদন কৰিব পাৰিব লাগিব, কাৰণ আপোনালোকৰ ঘৰৰ লোকেশ্যনটো দিব লাগিব আৰু আপোনালোকৰ ঘৰৰ ফটো দিব লাগিব। যোনখন পুৰণা ঘৰ হয় সেইখনৰ ফটো দিব লাগিব, আৰু যিটো ঠাইত আপোনালোকে ঘৰটো বনাব বিচাৰে সেইটো ঘৰৰ ঠাইৰ ফটো দিব লাগিব। আৰু পৰিয়ালৰ এজন সদস্যক সম্ভাৱ্য হিতাধিকাৰী হিচাপে চিনাক্ত, মানে এই সকলোবোৰ ডিটেইলছ ফিল আপ কৰাৰ পাছতে আপোনালোকে মেম্বাৰ ডিটেইলছ ফিল আপ কৰিবলগীয়া হয়। ঘৰত যিমানজন সদস্য আছে তেখেতলোকৰ ডিটেইলছ ফিল আপ কৰাৰ পাছতে তেখেতলোকৰ আধাৰ eKYC কৰিবলগীয়া হয়, ফেচ ভেৰিফিকেশ্যন কৰিবলগীয়া হয়, আৰু তেখেতলোকৰ ভিতৰে কোনোবা এজনক আপোনালোকে ঘৰৰ এজন মুৰব্বী হিচাপে চিলেক্ট কৰি তেখেতক হিতাধিকাৰী বা বেনিফিচিয়াৰী হিচাপে বনাব লাগিব। তাৰ পাছতে আপোনালোকৰ যিটো আধাৰ সেল্ফ ভেৰিফিকেশ্যন বা স্ব-জৰীপ কামটো সম্পন্ন হ'ব। ইয়াতে আপোনালোকে দেখা পাইছে চূড়ান্ত পৰ্যায়ৰ তৃতীয় গাঁও সভা। এই আপোনাৰ যোনটো ফাইনেল লিষ্টটো গ্ৰাম পঞ্চায়তে নিৰ্ধাৰণ কৰিব। আপত্তি নিষ্পত্তি কাল, যদি আপোনালোকে এই ঘৰ পোৱা যোগ্য নহয় তেন্তে আপোনালোকে এই ঘৰ পাব সক্ষম নহ'ব। আৰু এটা পইণ্ট আপোনালোকক মই কৈছিলোঁ খুবেই গুৰুত্বপূৰ্ণ, যে কোনসকল ব্যক্তিৰ নাম এই ফাইনেল লিষ্টৰ পৰা কাটিব পাৰে। এইটো পৰ্যায়ৰ কথাই মই কৈছিলোঁ আপোনালোকক, কাৰণ এনেকুৱা হয় কিছুমান মানুহৰ চৰকাৰী চাকৰি নাথাকিলেও বা ভাল বিজনেছ নাথাকিলেও তেখেতলোকে চৰকাৰী ঘৰ বিচাৰে, আৰু তেখেতলোকৰ 2 হুইলাৰো থাকে বা 4 হুইলাৰো থাকে। সেইসকল ব্যক্তিয়ে এই ঘৰ নাপাব যিসকলৰ নামত 2 হুইলাৰ বা বাইক বা গাড়ীৰ নাম ৰেজিষ্ট্ৰেশ্যন থাকে। কাৰণ আজিকালি কি হয়, আপোনালোকৰ যোনখন RC ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট গাড়ীৰে হওক বা বাইকৰে হওক, সেইটো আধাৰৰ লগত লিংক থাকে। সেয়ে আপোনালোকে যদি ঘৰ পাব বিচাৰে তেন্তে যিসকল ব্যক্তিৰ নামত গাড়ী বা বাইক আছে তেখেতলোকৰ নামত আপোনালোকে এই জৰীপ নকৰিব, তেখেতলোকক এজ এ মেম্বাৰ ৰাখিব। হিতাধিকাৰী হিচাপে তেখেতলোকক নিদিব, ঘৰৰ বেলেগ এজন ব্যক্তিৰ নাম দিব যাৰ নামত গাড়ী বা বাইকৰ ৰেজিষ্ট্ৰেশ্যন নাথাকে। সেইটো আপোনালোকে খুব ইম্পৰ্টেণ্ট কথা, সেইটো আপোনালোকে মনত ৰাখিব। তাৰ পাছতে আহিলে চূড়ান্ত তালিকা প্ৰস্তুত, ফাইনেল লিষ্ট পাব্লিছ। এই সকলোবোৰ প্ৰচেছ বা সকলোবোৰ প্ৰক্ৰিয়া বা পৰ্যায় সম্পন্ন হোৱাৰ পাছত যদি আপোনালোক এই ঘৰ পোৱাৰ যোগ্য হয় তেন্তে আপোনালোকৰ নামটো ফাইনেল লিষ্টত পাব্লিছ কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে আৱাস প্লাছ 2024 জৰীপৰ বাবে আৱশ্যকীয় নথিপত্ৰ। কি নথিপত্ৰ আপোনালোকক প্ৰয়োজন হ'ব এই কাম কৰিবলৈ হ'লে, ইয়াতে দেখা পাইছে আপোনালোকে পৰিয়ালৰ সকলো সদস্যৰে আধাৰ কাৰ্ড প্ৰয়োজন হ'ব, MG এনৰেগাৰ জব কাৰ্ড, মহাত্মা গান্ধী এনৰেগাৰ জব কাৰ্ড আপোনালোকক প্ৰয়োজন হ'ব। যদি আপোনালোকৰ জব কাৰ্ড নাই তেন্তে আপোনালোকে জব কাৰ্ড আবেদন কৰিব লাগিব পঞ্চায়ত অফিচ বা ব্লকৰ সহায়ত। এই জব কাৰ্ড আবেদনৰ বাবে আপোনালোকক কি নথিপত্ৰ লাগিব সেইটো যদি আপোনালোকে নাজানে তেন্তে মোৰ চেনেলৰ অলৰেডি ভিডিঅ' দি থোৱা আছে, সেইটো চাই আপোনালোকে এই জব কাৰ্ড আবেদন কৰিব পাৰিব। আৰু অন্তিম নথিপত্ৰটো হৈছে আধাৰ সংযোজিত বেংক একাউণ্ট। আপোনাৰ যোনটো বেংক একাউণ্ট হয়, আপুনি এই যোনটো কামৰ বাবে বেংক একাউণ্ট দিব সেইটো আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব, নহ'লে আপোনালোকে এই ঘৰ পাবলৈ সক্ষম নহ'ব। কাৰণ আজিকালি কি হয়, চৰকাৰৰ যিকোনো টকাবোৰ আধাৰৰ জৰিয়তে দিয়া হয়, DBT ছিষ্টেমৰ জৰিয়তে দিয়া হয়, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বুলি কোৱা হয়, সেইটোৰ সহায়ত দিয়া হয়। আৰু আপোনাৰ একাউণ্টটো যদি আধাৰৰ লগত লিংক নাথাকে তেন্তে কিন্তু আপোনালোকে এই ঘৰ পোৱাৰ পাছতো টকা পাবলৈ সক্ষম নহ'ব। আৰু এনেধৰণৰ ইনফৰ্মেশ্যন পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিবা এটা ইনফৰ্মেশ্যন পালে তেন্তে ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু পুনৰবাৰ আপোনালোক সকলোকে কাতি বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।